নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই খুব গুৰুত্বপূৰ্ণ কেইটামান জিকে লৈ আহিছোঁ আৰু এইখিনি বহুত সানমিহলিকে আছে। কোনো এটা বিশেষ বিষয়ৰ ওপৰত এইকেইটা প্ৰশ্ন নাই। মই যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ সেইখিনিৰ ওপৰতে প্ৰশ্নখিনি লৈ আহিছোঁ। আহকচোন আমি এতিয়া দেৰি নকৰি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হ'ল, অসমত মুঠ কিমান প্ৰজাতিৰ কপৌ ফুল পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব 182 প্ৰজাতিৰ কপৌ ফুল পোৱা যায় আৰু কপৌ ফুল হৈছে অসমৰ জাতীয় ফুল। নেক্সটটো হ'ল, অসমৰ উচ্চ বৃক্ষ কি? ইয়াৰ উত্তৰটো হ'ব হুলুং। হুলুং আৰু এটা অসমৰ জাতীয় বৃক্ষৰ নাম কি? হুলুং। আৰু এই প্ৰশ্নটো যোৱাবাৰ এড্ৰিটো আহিছিলে। কোন চনত চৰকাৰে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়ে? 1981 চনত। অসমৰ পাহাৰীয়া জিলাসমূহৰ বনজ সম্পদ সংৰক্ষণ আৰু ব্যৱহাৰৰ দায়িত্ব কাক দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব জিলা পৰিষদক। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ সমভূমি অঞ্চলৰ জিলাসমূহৰ বনজ সম্পদসমূহৰ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছে? উত্তৰ হ'ব বন বিভাগ, অসম। এতিয়া এটা দুটা প্ৰশ্ন, কিন্তু অলপ ক্ৰিটিকেল লগাই কৰিব পাৰে। পাহাৰীয়া জিলাসমূহৰ কোনে চায়? জিলা পৰিষদে। আৰু সমভূমি অঞ্চলসমূহ কোনে চায়? বন বিভাগে। সেইটো মনত ৰাখিব। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোন চনত চৰকাৰৰ পৰা স্বীকৃতি লাভ কৰে? 1999 চনত। অসমত কেই প্ৰজাতিৰ মাছ পোৱা যায়? 128 প্ৰজাতি। অসমৰ দুটা পক্ষী অভয়াৰণ্যৰ নাম হ'ল পানীদিহিং আৰু দীপৰ বিল। দেওহাঁহৰ বৈজ্ঞানিক নাম কি? কাইচিনা চুটুলাটা। দেওহাঁহ কি? অসমৰ জাতীয় পক্ষী। অসমত থকা দুটা ব্যাঘ্ৰ সংৰক্ষণ কৰা ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। অসমত হাতীৰ আৱাসিক ভূমি কোনখন অভয়াৰণ্যত সৰ্বাধিক? পাভৈ অভয়াৰণ্যত। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এশিঙীয়া গড়ৰ বাবে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 500 বৰ্গ কিলোমিটাৰ। বুদ্ধদেৱে যিখন গছৰ তলত ধ্যান কৰি পৰম জ্ঞান প্ৰাপ্ত কৰিছে সেইডাল গছক কি বুলি কোৱা হয়? বুদ্ধিধম। বুদ্ধদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল? নেপালৰ কপিলাবস্তু নামে ঠাইত। বুদ্ধদেৱে ক'ত তেওঁৰ প্ৰথম ধৰ্ম উপদেশ প্ৰচাৰ কৰে? সাৰনাথত। কোনজন ভাৰতীয় ধৰ্মগুৰু এছিয়াৰ পোহৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব বুদ্ধদেৱক। মহাভাৰত কোনে ৰচনা কৰিছিল? ব্যাসদেৱে। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? হজৰত মহম্মদ। ইছলাম ধৰ্মাৱলী লোকসকলৰ প্ৰধান উৎসৱ কি? ঈদ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়নে? হয়। বুদ্ধদেৱে ক'ত তেওঁৰ প্ৰথম ধৰ্ম উপদেশ প্ৰচাৰ কৰে? সাৰনাথত। ডাবুল হৈছে, তাৰ কাৰণে ক্ষমা কৰিব। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক জৈন ধৰ্মাৱলম্বী আছে? 0.4%। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক হিন্দু ধৰ্মাৱলম্বী? 80.5%। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ধৰ্মীয় জাগৰণৰ সৃষ্টি কৰা মহাপুৰুষজনৰ নাম কি? উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাব্যগ্ৰন্থখনৰ নাম কি? মহাভাৰত। কোন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা কৰিছিল? বিশ্বামিত্ৰ। প্ৰাচীনতম বেদ কোনখন? ঋগ্বেদ। পুৰাণ প্ৰধানকৈ কেইখন? 18খন। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী আছিল? 13.4%। হিন্দু কা গুৰু মুছলমানৰ কা পীৰ কথাষাৰ ভাৰতৰ কোনজন ধৰ্ম প্ৰৱৰ্তকৰ ক্ষেত্ৰত কোৱা হয়? গুৰু নানক। পৰেশনাথ পাহাৰৰ মন্দিৰটো কোন ধৰ্মৰ মানুহৰ তীৰ্থস্থান? ইয়াৰ উত্তৰ হ'ব জৈন ধৰ্ম। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী? 2.3%। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক শিখ ধৰ্মাৱলম্বী? 1.9%। 2001 চনৰ লোকপিয়ল মতে ভাৰতৰ কিমান শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী? 0.8%। গুৰু নানকৰ জন্ম কিমান চনত হয়? 1469 চনত। শিখ ধৰ্মৰ গ্ৰন্থখনৰ নাম কি? গুৰু গ্ৰন্থ চাহিব। শিখসকলৰ পবিত্ৰ তীৰ্থস্থান ক'ত? পঞ্জাৱৰ অমৃতসৰত। হিন্দু ধৰ্মৰ মূল গ্ৰন্থ কেইটা? হিন্দু ধৰ্মৰ মূল গ্ৰন্থ 4টা, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। 4খন বেদৰ সাৰ কথা সন্নিৱিষ্ট কৰি লিখা হিন্দুসকলৰ জনপ্ৰিয় ধৰ্মপুথিখনৰ নাম কি? ভগৱদ গীতা। ভাৰতৰ উদ্ভৱ হোৱা হিন্দু ধৰ্ম কোনটো বিদেশী ধৰ্মৰ লগত ওচৰৰ সম্বন্ধ আছে? জুৰোষ্টাৰ ধৰ্ম। ভাৰতৰ কোন দুখন কাব্যক ধৰ্মগ্ৰন্থৰ মৰ্যাদাৰে অধ্যয়ন কৰা হয়? ৰামায়ণ আৰু মহাভাৰত। অযোধ্যা ক'ত অৱস্থিত? উত্তৰ প্ৰদেশত। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? গৌতম বুদ্ধ। কিমান চনত বুদ্ধদেৱৰ জন্ম হয়? 563 খ্ৰীষ্টপূৰ্বত। তিৰুপতি মন্দিৰ ক'ত অৱস্থিত? অন্ধ্ৰপ্ৰদেশত। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? উৰিষ্যাৰ কৰ্ণাত। কংস মন্দিৰ ক'ত অৱস্থিত? ইন্দোৰত। কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত? কাঞ্চীপুৰমত। শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? পঞ্জাৱৰ অমৃতসৰত। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি? ত্ৰিপিটিক। বৌদ্ধ ধৰ্মৰ মূল ভাগ দুটা, সেই দুটা কি কি? মহাযান আৰু হীনযান। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? মহাবীৰ জৈন। জৈন ধৰ্মৰ প্ৰধান দেৱতাৰ নাম কি? জৈন ধৰ্মৰ মানে কোনো ধৰণৰ দেৱতা নাই। শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? গুৰু নানক। ৰামেশ্বৰম মন্দিৰ ক'ত অৱস্থিত? তামিলনাডুত। মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? তামিলনাডুৰ মাদুৰাইত। মহাকাল মন্দিৰ ক'ত অৱস্থিত? উজ্জয়িনত। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? নীলাচল পাহাৰত, অসমত। মহাবালীপুৰম মন্দিৰ ক'ত অৱস্থিত? মহাবালীপুৰত।
কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত উত্তৰাখণ্ডত বদ্ৰীনাথ মন্দিৰ ক'ত অৱস্থিত উত্তৰাখণ্ডত অমৰনাথ মন্দিৰ ক'ত অৱস্থিত কাশ্মীৰত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত পুৰীত শ্ৰীকৃষ্ণ জন্মলাভ কৰা ঠাইখনৰ নাম কি মথুৰা ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ক'ত অৱস্থিত মহাৰাষ্ট্ৰৰ কাৰ্লিগাঁৱত আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি গুমৰাগ নৃত্য বাৰাণসী ক'ত অৱস্থিত উত্তৰ প্ৰদেশত উজ্জয়িনী ক'ত অৱস্থিত মধ্যপ্ৰদেশত শ্ৰীৰংগম মন্দিৰ ক'ত অৱস্থিত তামিলনাডুৰ তিৰুচিল্লাপল্লীত জৈনসকলৰ শিখৰজী মন্দিৰ ক'ত অৱস্থিত বিহাৰত ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি হিন্দু ধৰ্ম কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয় দুৰ্গোৎসৱ কিন্তু এইটো সম্পূৰ্ণভাৱে শুদ্ধ বুলি আমি ক'ব নোৱাৰোঁ সেয়েহে এই প্ৰশ্নটো মই 100% শুদ্ধ বুলিও নকওঁ দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় হোলী উৎসৱ ভাৰতৰ উদ্ভৱ হোৱা দুটি ধৰ্মৰ নাম কোৱা জৈন ধৰ্ম আৰু শিখ ধৰ্ম শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় আহিন মাহৰ পূৰ্ণিমা তিথিত ভাৰতৰ কোন ঠাইত দিলৱাৰা মন্দিৰ অৱস্থিত মাউণ্ট আবুত ভাৰতৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত অলৰেডি পাইছোঁ কৰ্ণাকত উৰিষ্যাৰ কৰ্ণাকত ভাৰতৰ প্ৰাচীনতম গীৰ্জাঘৰটো ক'ত অৱস্থিত কেৰেলাৰ পাৰ্লায়ুৰত ভাৰতত অৱস্থিত ইহুদীসকলৰ প্ৰাচীনতম উপাসনা গৃহটো ক'ত কেৰালাৰ কোচ্চিত এছিয়াৰ সৰ্ববৃহৎ বৌদ্ধ মঠটো ক'ত অৱস্থিত অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰতৰ কোন ঠাইত আটাইতকৈ বেছি মঠ মন্দিৰ আছে হিমাচল প্ৰদেশত ভাৰতৰ কোনখন ঠাইত স্নানঘাট বিশ্ববিদ্যালয় আৰু ৰেচম কাপোৰৰ বাবে বিখ্যাত বাৰাণসী বিখ্যাত লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত ভুৱনেশ্বৰত মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত মাদুৰাইত ভাৰতৰ বৃহৎ মছজিদটো ক'ত দিল্লীৰ জামা মছজিদ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গুৰুদ্বাৰটো ক'ত অৱস্থিত পাঞ্জাৱৰ অমৃতসৰত বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ ক'ত অৱস্থিত তামিলনাডুৰ তাঞ্জাৱুৰত থকা বৃহদেশ্বৰ মন্দিৰ 1000টা স্তম্ভযুক্ত ভাৰতৰ দীৰ্ঘতম মন্দিৰ কোনখন তামিলনাডুৰ ৰামানাথম স্বামী মন্দিৰ পদ্মপুৰাণত শ্লোকৰ সংখ্যা কিমান 50,000 মাৰ্কণ্ড পুৰাণত শ্লোকৰ সংখ্যা কিমান 9,000 ইমানে আছিলে এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইয়াত এটা দুটা ডাবল হৈ গৈছে আৰু কিছুমান প্ৰিণ্টিং মিছ আছে কাৰণ এইটো গুগল ফাইলত কৰোঁতে অলপ তাত প্ৰিণ্টিং মিছ হৈ যায় কপি কৰোঁতে লিখি থাকোঁতে সেয়েহে আপোনালোকে এইটো ভুল নাভাবিব আৰু এইখিনি খুবেই ইম্পৰ্টেণ্ট ইয়াতে কিছুমান প্ৰশ্ন অলৰেডি এড্ৰিত আহি গৈছে আৰু ৰিপিট আহিব পাৰে উল্টা বা প্ৰশ্নটো অলপ সাল সলনি কৰি সুধি পেলাই সেয়েহে আপোনালোকে প্ৰশ্নবিলাক ভালকৈ চাব মই অলপ স্পীডত কৈছোঁ কাৰণ বেছিকৈ লাহে লাহে ক'লে দীঘলীয়া হৈ যাব ভিডিঅ'টো দীঘলীয়া হৈছে তথাপিও আৰু দীঘলীয়া হৈ যাব ইমানেই আছিলে আৰু যদি বেলেগ ভিডিঅ' চাব বিচাৰে মোৰ প্লে'লিষ্টবিলাক আছে তাত আপোনালোকে চাব এড্ৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' মই দি আছোঁ এইকেইদিন ভালকৈ চাই থাকক আপোনালোকে আৰু বাকী ৰিজনিং মেথছ সেইবিলাকো আপোনালোকে চাব ইংৰাজীও চাব জিকেখিনি বাৰু মই দিয়ে আছোঁ কিন্তু সেইবোৰৰ কাৰণে ৰিজনিং মেথছৰ কাৰণে অলপ মোবাইলত এডিট কৰিবলৈ প্ৰব্লেম হয় কাৰণ মোৰ লেপটপ বা টেবলেট নাই তেনেধৰণৰ অকল মই যি কৰোঁ মোবাইলতে কৰোঁ সেয়েহে তাৰ কাৰণে ক্ষমা কৰিব আৰু জিকে এইখিনিয়ে আছিলে আৰু বেলেগ ইম্পৰ্টেণ্ট জিকে মই আনি থাকিম আৰু বেলেগ টপিকৰ ওপৰতো মই ভিডিঅ' বনাই আছোঁ সেইবিলাকো চাব আপোনালোকে আজিলৈ ইমানেই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰিব আৰু যিসকলে এতিয়া মোৰ ফেচবুকটো ফ'ল' কৰে তেন্তে মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম নাইবা মোৰ চেনেলত ডেছক্ৰিপশ্যনত গৈ পেলাই তাৰ পৰাও লিংকটো টেলিগ্ৰাম চেনেলৰ লগতে ফেচবুকৰ লিংকটো পাই যাব তাত আপোনালোকে জইন কৰিবলৈ আপডেটবিলাক পাই থাকিব ধন্যবাদ